বিহু হুঁচৰি দল গুৱাহাটী। জয় হরি বলা জয় রাম বলা কৃষ্ণ দদাই দেৱা আহিলো চেনেহৰ ৰঙালী বিহুতি পাই গছে গছে কুহি পাত কুলিয়ে বিনাই বিহু পাই আমাৰ গাত চেতনা নাই ঢোল পেঁপা লগত লৈ আহিলো বিয়া আমাৰ গাত একোৱে নাই বিয়া আমাৰ গাত একোৱে নাই গৃহস্থৰ পূবেই ভঁৰাল বোলে পশ্চিমেই গঁৰাল উত্তৰেই স্বৰূপ বোলে দক্ষিণেই গুৰু গৃহস্থৰ কুশল অৰ্থে আহিলে বসন্ত ধৰণী সজাই মাধৈ মালতী আমোল মোলাই আমি সমনীয়াৰ দুৰ্ভাগৰ নাই উৰে ৰাতি পুহৰিছো দদাই দেও চোতালৰ জুৰিছো খুচৰি কান্ধতে ধুলে হাততে পেপাতি বহাগৰ বিহুতি
মালতী কঁকালত টঙাৰি ঐ মাৰি লৈ হুঁচৰি জোৰোণালৈ বহাগৰ বিহুতি পায়ে না আহিলে বসন্ত এ ধৰণী কজাই মাধৈ মালতীয়ে আমোল মোলাই এ আমি খমলীয়া দুৰ্ভাগৰ নাই উৰে ৰাতি ফুৰিছো হুঁচৰি গায় ঘৰে ঘৰে ফুৰিছো হুঁচৰি গায় এ ধন বৰকাই ঐ মন বৰকাই হুঁচৰি গাবলৈ আহিলো ওলাই গৰু বিহুৰ দিনা গৰু গা ধুৱাই নেদেখা জনলৈ সেৱা জনাই বৈ দিয়া বিহুৱানখনি মূৰত বাগে মাৰি আহিলো আমি ফুলৰ নাম কেতে কি খৰি কাজাই হুঁচৰি গাওঁতে ৰাতিপুৱাই হুঁচৰি গাওঁতে ৰাতিপুৱাই অ ৰাম জয় হৰি দেউতাৰ বৰে ঘৰ ঐ দেখোঁতে ভয়ংকৰ ঐ কৰহতে কটুৱা ৰোৱা কৰতে কটুৱা ৰোৱা ঐ পুহুবে পশ্চিমে ঐ উত্তৰে দক্ষিণে ঐ আমাকে কৰিব দয়া অসমৰ দেশতে বান্ধৈ কিৰণৰ ৰণসিঙা বাজিলে কিৰণত আহোমে বান্ধৈ মোগলক পৰাজয় কৰিলে সেইখনি ঐ শৰাই ঘাট সেইখনি ঐ শৰাই ঘাট শৰাই ঘাট নদীয়া দেহেৰে বান্ধৈ ৰাতি ঘৰ সাজিলে সেই হ'ল মোমাই কটা সেই হ'ল মোমাই কটা ঘৰ সোণালী ঐ মাটিতে তেজৰ ভাকু খেলিলে ঐ অসমৰে বুকুতে বুৰঞ্জী ৰচিলে ৰাখিলে ঐ অসমৰ অসমীয়াই ভূমিৰে মান ধনে ধনে বাইধে মেলিয়া সেই খেলো আমি লহৰীয়া ঐ থুপুকিল তাৰে পাত খেলনীয়া খাই যাওঁ ঠেৰে লৈ যাওঁ মৰিয়া ধন বাই মেলিয়া তোমাহি দিনাখন হুঁচৰি জুৰি ভাগৰি পৰিছো লহৰি খেলি দেৱানকৈ ৰহি সাজ বাতি এখন বিধাকেৰে লৈ যাওঁ জুতি মেঘে বৰণীয়া ছটাই মুৰুলি চামে
বাজে কি ঐ ৰাম বজাই দে ঢোলৰে চেও চহৰৰ ধন বিহুতি গলে গৈ থাকিব নোৱাৰো এই ঘৰতে নবহে মন এহে দেউতা ঈশ্বৰৈ আমেনো পাথৰালে দেউতা ঈশ্বৰৈ চামেনো পাত খলালে মোৰে দেউতা ঈশ্বৰৈ সলাইনো বৰে গছে সলাইনো বৰে গছে পা ঐ হে দেউতা ঈশ্বৰৈ পাৰে হৈ দূৰ দেউতা ঈশ্বৰৈ সিফালে পেপাৰ মাত মোৰে দেউতা ঈশ্বৰৈ বিহু বিহু লাগিছে বিহু বিহু লাগিছে গান বিহু বিহু লাগিছে মোৰ বিহু লাগিছে গান দূৰণি জিৰিকে ঐ মাধৈ মাজতি ঐ শুনতে গাঁও হয় হৈ ৰঙিলি নাচৈ কমিলি ঐ বিহুলৈ ওলাই যাওঁ আজি ৰূপালী চোনালী খেৱালী নে তৰালী বিহুৰে তলি গৈ আহা সোণালী জালি নেঘেৰি কোবাতে কবনো ফুলে পাহি পৰিহাৰে মাজতে দেহা তোমাৰ শুৱনি ঐ পখিলা উৰালি তাকুৰি গুৰ মাদৈ মালতী নাচাছো নাচনি বিহু তলি শুৱনি বিহু তলি শুৱনি কৰি ৰংঘৰৰ বাকৰি
হে ঐ কিনো গোসাঁই মহিমা অ মোৰ জান জগাই কণী বাৰীতে অয়ো মণি লৈ জলতে এ কাছ দেখি পাৰেনো কাছ দেখি পাৰেনো কণী অ দেহি সেই জনা ঐ গোসাঁয়ে অ মোৰ জান দিয়ে যদি সুমতি মোলৈ মৰম ৰাখিবি আঁতৰিব কপালৰ খনি লুইতৰ পাৰতে অৰূপা আজি গুণাম হিয়ালে খাই মাৰি দে হাতে পাব যাহোঁতে অৰূপা মন বৰ প্ৰকাৰে শিঙা কাটি আনি দে মৰমৰ বুলেৰে অৰূপা চাচিলে নলি চাহ সাজিলে নল পেপাৰ ওলালে মিয়া ওলালে মিয়া আমাৰ পিছে কণী পাৰে কাউৰীৰে বাহঁতে হ'লেও তিতা মাত মৰম আছে বুকুতে বিচাৰি যে সদায় পাবি ন মোক কাষতে হায় যাতনা বেদনা বহুত কৰিলো সৰুতে তয়ো দুখ নিদিবি অসহায় জীৱনতে এনেকুৱা জীৱনত বয়সে ভাতি দিব যবনো মোৰ ৰখিব কোনো কাকো নোচোৱা হ'ব কোনো কাকো নোচোৱা হ'ব বেৰি হিয়ালে পশ্চিমৰ দিশতে চৰায়ো বাহ দে হিৰাঙলি শৰাইখন সজাই লৈ গৈ
ঘৰা ঘৰি যাবলে হ'ল আমি মাধৈ মালতী দলটিৰ সদস্যসকলক অকণমান মঞ্চত ৰ'বলৈ অনুৰোধ জনাইছোঁ। বোধহয় মোৰ যদি ভুল হোৱা নাই, এইখনেই বহাগী আদৰণিৰ অসমৰ প্ৰথমখন মঞ্চ আৰু আপোনালোকেই নিশ্চয় অসমৰ প্ৰথমটি দল যিটো দলে এই বছৰ বহাগৰ প্ৰথমখন মঞ্চত প্ৰথম হুঁচৰি পৰিৱেশন কৰিছে। গতিকে আমি প্ৰথমেই আপোনাসৱক উদযাপন সমিতি বিচাৰক আৰু উপস্থিত সদৌতি ৰাইজৰ হৈ আগতীয়াকৈ ৰঙালী বিহুৰ হিয়া ভৰা ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ আমাৰ দলটিৰ সৈতে আৰু উপস্থিত ৰাইজমণ্ডলী আৰু গৃহ বিচাৰক মণ্ডলীৰ সৈতে আমাৰ সকলো ফালৰ পৰা ৰঙালী বিহু আগন্তুক শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। যিহেতু প্ৰতিযোগিতাৰ প্ৰথম দিন, এতিয়া গোটেই বহাগত আপোনালোকে বিভিন্ন ঠাইত বিহু পৰিৱেশন কৰিব আৰু নিশ্চয় কেইবাজনো পঢ়ি থকা ছাত্ৰ আছে নহয়। গতিকে এইটো খুব ভাল কথা যে পঢ়া শুনা কৰি থকাৰ লগতে পেছাদাৰী বিহুৱা নোহোৱাকৈ আপোনালোকে ছাত্ৰ হিচাপে যে বিহু দল এটা গঢ়ি তুলিছে, এটি জোৰদাৰ হাত চাপৰি দিব লাগে দলটোৰ কাৰণে। আমি এতিয়া আমাৰ ভাল লগাখিনি ক'লোঁ, সামগ্ৰিক পৰিৱেশন ভালেই হৈছে, কিন্তু যিহেতু প্ৰতিযোগিতা আমাৰ ভাল লগাখিনি ক'লেতো নহ'ব, লগতে কিখিনি খুঁটি নাতি আছে সেইখিনিও আমি ঠাউকতে ক'বলৈ চেষ্টা কৰোঁ। যিহেতু প্ৰতিযোগিতাক আপোনালোক গুচি যাব, পুৰস্কাৰ পালে ভাল লাগিব, নেপালে খুৰদৰণি লাগিব, ক'ত ভুল হ'ল, হয়নে? গতিকে আমি কৈছোঁ আপোনালোকৰ পৰিৱেশন কৰিবলৈ আহোঁতে আৰু অলপ অনুশীলনৰ প্ৰয়োজন আছে, নিশ্চয় আপোনালোকে অনুভৱ কৰিছে। এতিয়া কথাটো হৈছে, প্ৰথম কথাটোৱে আমি কৈছোঁ চেতনা নাথাকে, মানে চেন্স নাথাকে ইংৰাজীত ক'বলৈ গ'লে, হয় নহয়? যদি চেতনাই আমাৰ নাথাকে আমি কেনেকৈ বিহু গাই আছোঁ? চেতনা নাথাকে গাত নহয়, ততে নাইকিয়া গাত বুলি ক'লে কথাটো শুদ্ধ হ'ব। চেতনা নাইকিয়া মানে অচেতন, কথাটো তেনেকুৱা নহয় জানো? গতিকে সেই কথাটো অকণমান চাব, প্ৰথম কথাটোৱে ক'লোঁ। আৰু নামখিনি পৰিৱেশন কৰোঁতে যিটো দলীয় ঐক্য বা বাদ্যবাদনৰ ক্ষেত্ৰতে হওক, পেঁপাযোৰ বজোৱাৰ ক্ষেত্ৰতে হওক, আৰু অলপ অনুশীলন কৰিব। দলটি গুৱাহাটীত দলৰ সংখ্যা নিচেই সীমিত, দল নায়েই। আপোনালোক যে ওলাই আহিছে আপোনালোক সাধুবাদৰ পাত্ৰ হৈছে, দলটি আৰু আগুৱাই যাওক,
মই শুভেচ্ছা জনাইছোঁ ৰাইজৰ হৈ আপোনালোকলৈ শ্ৰদ্ধা জ্ঞাপন কৰি মাইক্ৰফোনটো মই জয়ন্ত দালৈ আগবঢ়াই দিছোঁ। নমস্কাৰ। মাধৈ মালতী বিহুদল গুৱাহাটী। এটা কথা কওঁ, আমাৰ মাজৰ পৰা বিহুটো হেৰাই গৈছে খুব, হয়নে? খুব কম সংখ্যক বিহুদল হৈছে। গাঁৱততো বিহু নাইকিয়াই হৈছে, চহৰে নগৰে শিৱসাগৰতো কেইযোৰামান বিহু আছে, ধেমাজিতো দুযোৰা, যোৰহাটৰ বিহু নাই, গোলাঘাটৰ বিহু নাইকিয়াই হৈছে এতিয়া, গুৱাহাটীৰ পৰা এযোৰা দুযোৰা ওলাইছে। এতিয়া কথা হ'ল কি, বিহু নাম গালে, যোজনা গালে এডিশ্যনেল আৰু কিবা এটা লগাব নালাগে। আমি আগতেই গাই আহিছিলোঁ যে দেউতাৰ বৰে ঘৰ দেখোঁতে ভয়ংকৰ, কৰতে কটোৱা ৰোৱা, 900 গাঁথনি 1200 চয়নি, সৰিয়হ পিছলি যোৱা। তুমি আকৌ পূবে প্ৰণাম কাক কৈছা? দেউতাক দদাইদেউ ঘৰলৈ আহিছোঁ হুঁচৰি গাবলৈ, দদাইদেউক ওপৰত উঠাই দিব লাগে, হয়নে? তাৰপিছত আৰু এটা গীত গাইছিলে কিবা মমাই কটা গড়, কি গাইছিলে কথাটো কোৱাচোন? এইটোত মাইকত ক'লে হ'ব, এই মাইকটোত ক'লে হ'ব। অসমৰ দিশতে এই বান্ধৈ হা গাই, নহয় কথাকেইটা কৈ দিছোঁ। অসমৰ দিশতে এই বান্ধৈ ৰাতি কিৰণৰ ৰণসিঙা ভাজি যায়, সেই ৰণত আহোমে এই বান্ধৈ মোগলক পৰাজয় কৰি যায়, সেইখনিও শৰাইঘাট, এইখনিও শৰাইঘাট ৰণ। শৰাইঘাট ৰণতে এই বান্ধৈ লাচিত বৰফুকন আহি যায়, নৰিয়া দেহাৰে এই বান্ধৈ ৰাতিতে ৰাতিকৰ সাজি যায়, সেই হ'ল মোমাই কটা গড়। মোমাই কটা গড় কাক কয়? প্ৰধান প্ৰশ্ন সেইটো। হা, মোমাই কটা গড় ক'ত আছে আৰু কিয় মোমাই কটা গড় কোৱা হয়? উত্তৰ গুৱাহাটীত। নহয়, কিয় কাৰণে মোমাই কটা গড় হয়? লাচিত বৰফুকনে এক ৰাতিৰ ভিতৰতে সাজিছিলে গড়টো, আৰু ইমান ভালকৈ ক'ব পৰা এইটোৱেতো কথা। সেইটো মোমাই কটা গড় কাক কয়, কি কথা কয়, বিহু নামবিলাকত একদম পূৰা হ'ব লাগিব হা। যিজনে শিকাইছে তেওঁৰ পৰা অৰ্থটো শিকি ল'ব লাগিব। দূৰৈতে জিলিকে মাধৈ মালতী, তাৰপিছত সোণখেৰ, বহুত তেনেকৈ অলপ নামবিলাক চাবা। এতিয়া পেপাৰ যিটো নাম, সেইটো এডিশ্যনেল নাম এটা। আমি বোলে পেপাৰ নাম এটা যদি আমি লিখি নলৈ নিজে সাজিলে অৰিজিনটোকে যে গাওঁ, হে তেনেকৈও ভাল লাগিব, হয়নে? নলৰে গজালি থিয়, মোনাৰে ভিতৰত পেপাতি আনিছা উলিয়াই নবোৱা কিয়। যোজনাবিলাক গাওঁতে, নামবিলাক গাওঁতে শুদ্ধ হ'ব লাগিব, কাৰণ ইয়াত হুঁচৰিত নামত বহুত আছে, আৰু এডিশ্যনেলবিলাক লগাই নল'ব। আৰু সাজপাৰবিলাকত বিহুৱাসকলে চব এওঁৱে পিন্ধিছে এতিয়া ধুতি চুৰিয়াখন, চাব লাগিব চবেই। আৰু চুৰিয়াখন পিন্ধাৰ ওপৰতে হাফ পেণ্ট এটা লগাই লৈছে, আঁতৰৰ পৰা বহুত বেয়া দেখাইছে। কোনে কোনে হাফ পেণ্ট পিন্ধি আছে নিজেই চাব দেই। এওঁ পিন্ধি আছে এতিয়া ইমান বেয়া দেখিছে, সেইবিলাকো চাব। আপোনালোকে মুগাৰ গল্ডেন ৰঙৰ চুৰিয়াখন নিপিন্ধি বগা চুৰিয়াখন পিন্ধিলেও ভাল লাগিব। এইখন এখন থান কাপোৰহে, আমাৰতো মুগা কাপোৰ নহয়। কিনিলে ডাঠ কিনিব লাগিব অলপমান, এনেই কিনিলেই নহ'ব, ভাল হ'ব। শুভেচ্ছা দিছোঁ, খুব অনুশীলন কৰিব লাগিব দেই। ধন্যবাদ। আৰু বিহুখন সামৰণি মাৰিলে আশীৰ্বাদ দিছে, ছোৱালীখিনিও আছিলে নে? ছোৱালীখিনিও সেয়া ল'ব লাগিব। বিহুৱতীসকল সিহঁতে সোমাই থাকিলে নে লাজতে গুচি গ'লগৈ আৰু ঘৰলৈ। ঠিক আছে দিয়া, শুভেচ্ছা দিছোঁ।